ওড়িশাৰ পুৰীৰ লোকনাথ নগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰাংগণত পুৰী মহোৎসৱ। বিগত কেইবছৰৰ দৰে এইবাৰো পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ উদ্যোগত যোৱা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পুৰী মহোৎসৱ। ৩ ডিচেম্বৰত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সাংস্কৃতিক জগতখনলৈ অৱদান শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰ উদ্বোধন কৰে পুৰীৰ সদাশিৱ সংস্কৃত বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃসিংহ চৰণ চাহুৱে। মূল আলোচক হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীপ্তি ফুকন পাটগিৰিয়ে। ৪ ডিচেম্বৰৰ পুৱা ৯ বজাত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে। বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বৰুৱাই আৰু ভাগৱত বহন কৰে শংকৰাচাৰ্য বিমল ভকতে। শোভাযাত্ৰাৰ অন্তত সত্ৰৰ চৌহদত পৰিৱেশন কৰা হয় থিয়নাম। শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকৰ সভানেতৃত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে পুৰীৰ ব্ৰহ্মগিৰি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰমোদ কুমাৰ দলে, নিৰ্দিষ্ট বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰফুল্ল কুমাৰ নাথ, আমন্ত্ৰিত অতিথি ডক্টৰ দয়ানন্দ পাঠক, অধ্যাপক বিমল মজুমদাৰ, পুৰীৰ বাণীভূষণ শাস্ত্ৰী, সুদৰ্শন মহাপাত্ৰ, ৰবি মহাপাত্ৰ আদি গণ্যমান্য ব্যক্তিসকল। মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অধ্যক্ষ সুদক্ষ অভিনেতা বিবেকানন্দ ৰঞ্জন চৌধুৰীয়ে। পুৰীৰ পৰা অৱনী ৰঞ্জন পাঠকৰ সহযোগত দীপেন বায়নৰ ৰিপৰ্ট, DA 365 অসম। আগবত 2002 চনৰ পৰা 8জন ভকতক আমন্ত্ৰণ কৰি সেই ভকতখিনিয়ে তেওঁলোকে নাম গাব, ৰান্ধনীশালৰ বিলনীয়া কাম কৰিব, প্ৰসাদৰৰ কাম কৰিব। সীমিত সংখ্যক তীৰ্থযাত্ৰীৰে প্ৰায় 150মান তীৰ্থযাত্ৰী লৈ প্ৰথমবাৰে পুৰী মহোৎসৱ পালন কৰা হৈছিল। আৰু এই পুৰী মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ তেতিয়া পৰিকল্পনাটো নাছিল আৰু পাল নামেৰে এই পুৰী মহোৎসৱ পালন কৰা হৈছিল। এদিনীয়া কাৰ্যসূচী লৈ অসমৰ পৰা প্ৰায় 150মান তীৰ্থযাত্ৰী আমাৰ ইয়াতে আহি যোগদান কৰিছিল আৰু সেই পাল নামৰ প্ৰথম পাঠক হিচাপে কমিটিয়ে নিৰ্ধাৰণ কৰিছিল বীৰেন্দ্ৰনাথ পাঠকক আৰু তেওঁৱে পাল নামৰ পৰিৱেশন কৰিছিল মূল আসনত উপবিষ্ট হৈ। মানে এইবাৰ 2024 পুৰী মহোৎসৱ 23 বৰ্ষত ভৰি দিছে আৰু প্ৰতি বছৰে আমাৰ এই পুৰী মহোৎসৱ যোগদান কৰাৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিশেষকৈ গুৱাহাটীৰ বেছিকৈ অহা হয়। প্ৰায় 1200ৰ পৰা 1500 আমাৰ ভক্ত আহি